সাজু হৈছে ঝুমুৰ নৃত্য ইতিমধ্যে পৰিৱেশটো মই দেখুৱাইছোঁ আৰু কলাক্ষেত্ৰৰ বাকৰি তেনেদৰে তেওঁলোকৰ খুব ধুনীয়াকৈ প্ৰশিক্ষণ চলি আছে আৰু ইতিমধ্যে 400গৰাকী যি মাষ্টাৰ ট্ৰেইনাৰ আছে তেওঁলোকৰ এনেধৰণে প্ৰশিক্ষণ চলিছে দেখুৱাইছোঁ পৰিৱেশ খুব ধুনীয়াকৈ তেওঁলোকে প্ৰশিক্ষণ লৈছে আৰু ইয়াৰ পৰা তেওঁলোকে গৈ সমষ্টিয়ে তেওঁলোকে প্ৰশিক্ষণ দিবগৈ সৰ্বমুঠ 8000গৰাকী ঝুমুৰ শিল্পীয়ে সৰু সজাইত 24 ফেব্ৰুৱাৰীৰ দিনা তেওঁলোকে বিশ্ব ৰেকৰ্ড কৰিব আৰু এই প্ৰস্তুতি আমি দেখুৱাইছোঁ খুব সুন্দৰভাৱে তেওঁলোকে এনেধৰণে ঝুমুৰ গীতৰ তালে তালে তেওঁলোকে নৃত্য কৰিছে চাহ জনগোষ্ঠীৰ যি সংস্কৃতি তেওঁলোকৰ যি পৰম্পৰা তেওঁলোকৰ যি স্বকীয়তা সেই এনেদৰে প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে বৰাক মেছে সামগ্ৰিক পৰিৱেশটো দেখুৱাই গৈছে এয়া হৈছে ঝুমুৰ ৰেকৰ্ডৰ বাবে তেওঁলোকৰ অনুশীলন আৰু প্ৰায় 400গৰাকী মাষ্টাৰ ট্ৰেইনাৰে তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈ আছে আমি দেখুৱাইছোঁ আৰু ইয়াত উপস্থিত আছে বিভাগীয় মন্ত্ৰী ৰূপেশ গোৱালা আহিছে ৰূপেশ গোৱালাই তদাৰক কৰিছে সকলোখিনি আৰু ইতিমধ্যেই পৰিৱেশটো আমি দেখুৱাইছোঁ এনেদৰে প্ৰতিগৰাকী মাষ্টাৰ ট্ৰেইনাৰে তেওঁলোকে সুন্দৰভাৱে প্ৰশিক্ষণ লৈছে আৰু পংকজ সিংটিয়ে খুব ধুনীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰি আছে দেখুৱাইছোঁ তেওঁলোকে শাৰী পাতি তেওঁলোকে ঝুমুৰ নৃত্য কৰিছে আমাৰ অসমৰ ঝুমুৰ নৃত্যৰ যি স্বকীয়তা তেওঁলোকৰ যি পৰম্পৰা সেইসমূহ তেনেদৰে প্ৰতিফলিত কৰিছে তেওঁলোকৰ জনগোষ্ঠীৰ যিসমূহ স্বকীয়তা সেইবোৰ প্ৰদৰ্শন কৰিছে পৰিৱেশটো দেখুৱাইছোঁ খুব ধুনীয়াকৈ তেওঁলোকে এনেদৰে হাতে হাত ধৰি ঝুমুৰ নৃত্যত তেওঁলোকে এনেদৰে খুব ধুনীয়াকৈ লহৰে লহৰে তেওঁলোকে নাচিছে ঝুমুৰ গীতৰ আৰু প্ৰায় তেওঁলোকে এই ঝুমুৰ যি বিশ্ব ৰেকৰ্ড তাৰ বাবে সাজু হৈ উঠিছে ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে তেওঁলোকে সমষ্টিয়ে যাব তেওঁলোকে সমষ্টিয়ে গৈ বিভিন্নগৰাকী তেওঁলোকৰ যি ঝুমুৰ শিল্পী থাকিব তেওঁলোকক প্ৰশিক্ষণ দিব তাৰ সমান্তৰালভাৱে জিলা ভিত্তিতো তেওঁলোকে প্ৰশিক্ষণ দিব তাৰপিছত তেওঁলোকে পুনৰ গুৱাহাটীলৈ আহিব আৰু তেওঁলোকক 3 দিন বিশ্ব ৰেকৰ্ডৰ প্ৰাক মুহূৰ্তত তেওঁলোকক প্ৰশিক্ষণ দিয়া হ'ব আৰু তাৰপিছতেই প্ৰধানমন্ত্ৰীৰ উপস্থিতিত তেওঁলোকে বিশ্ব ৰেকৰ্ডৰ বাবে এনেদৰেই তেওঁলোকে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব বৰাক মেছে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে খুব ধুনীয়াকৈ তেওঁলোকে ঝুমুৰ গীতৰ লহৰ এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু এয়া পৰিৱেশটো দেখুৱাইছোঁ খুব ধুনীয়া তেওঁলোকৰ যি গীত সেই গীতৰ এনেদৰে লহৰে এনেকৈ নচা পৰিলক্ষিত হৈছে পৰিৱেশটো দেখুৱাইছোঁ আৰু প্ৰতিগৰাকীয়ে খুব সুন্দৰ হাঁহি লৈ তেওঁলোকে ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিছে আৰু প্ৰায় 16 মিনিট এটা গীত তেওঁলোকে নিজে সম্পাদনা কৰি উলিয়াইছে 15 মিনিটৰ এটা গীতত তেওঁলোকে এনেদৰে ঝুমুৰ বিশ্ব ৰেকৰ্ডৰ বাবে অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ আমি কথা পাতিছিলোঁ বিভাগীয় যিগৰাকী মন্ত্ৰী আছে আমি তেওঁৰ পৰাও বিভিন্ন বিষয়ত মতামত লৈছিলোঁ তেওঁ কৈছে যে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ যি আহিব আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত তেওঁলোকে বিভিন্ন কথা বতৰা ক'ব গতিকে এই পৰিৱেশটো আমি দেখুৱাইছোঁ খুব ধুনীয়াকৈ আৰু দেখুৱাইছোঁ এনেদৰে তেওঁলোকৰ যি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছে ধুনীয়াকৈ আৰু মই মন্ত্ৰীগৰাকী আছে মন্ত্ৰীৰ সৈতে কথা বতৰা পাতিম তেওঁ নিজেই আহি তদাৰক কৰিছে নিজেই চোৱা চিতা কৰিছে কিছু কথা পাতিবলৈ যত্ন কৰিম অকণমান আপুনি নিজেই আহিছে তদাৰক কৰিছে কি ক'ব বিচাৰিব খুব ধুনীয়া প্ৰস্তুতি মাষ্টাৰ ট্ৰেইনাৰসকলে যথেষ্ট ধুনীয়াকৈ নিজকে আপলিফ্ট কৰি আছে মই ভাবোঁ এওঁলোকে গৈ পেলাই যেতিয়া সমষ্টিত আমাৰ শিল্পীসকলক প্ৰশিক্ষণ দিব খুব ধুনীয়া 24 তাৰিখৰ যে দৃশ্য হ'ব খুব মনমোহা হ'ব আহিব প্ৰধানমন্ত্ৰীগৰাকী আহিব আপোনালোক উপস্থিত থাকিব আৰু আপোনালোকৰ বিভিন্ন সমস্যা আছে এইবোৰ কথা বতৰা ক'ব নিশ্চয়কৈ আৰু এনেদৰে তেওঁলোকৰ দেখুৱাইছে যথেষ্ট এটা সাংস্কৃতিক তেওঁলোকৰ যিসমূহ চিন্তা চেতনা আছে চাহ জনগোষ্ঠীৰ সেইবোৰক প্ৰদৰ্শিত কৰাৰ এটা সুন্দৰ সংকল্প লৈছে অকণমান কথা পাতোঁ কেনেকুৱা পদক্ষেপবোৰ কেনেকুৱা হৈছে পৰিকল্পনাবোৰ কেনেকুৱা হৈছে পৰিকল্পনা বহুত সুন্দৰ পৰিকল্পনা ইয়াত আৰু কি লাগে এই যিবোৰ গীত এইবোৰ হেৰাই যাব ধৰিছিলে কিন্তু আজি এই চৰকাৰৰ প্ৰচেষ্টাত আজি বিশ্ব দৰবাৰে আজি চাব আজি বিশ্ব দৰবাৰত প্ৰচাৰ হ'ব ইয়াতকৈ আৰু ডাঙৰ কথা কি হয় গতিকে মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ যি লক্ষ্য উদ্দেশ্যৰে হৈছে অতি ভাল হৈছে আৰু আমি এতিয়া প্ৰত্যেকে সেই দিনটোলৈ আশা কৰি আছোঁ ঠিক আছে আৰু এনেদৰে দেখুৱাইছোঁ প্ৰতিগৰাকী সুন্দৰকৈ তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু অনুশীলন কৰিছে আৰু বিশেষকৈ বিভিন্নকেইটা তেওঁলোকৰ যি সম্পাদন কৰিছে
কৰিছে গীতটোৰ সেই সম্পাদনসমূহ আমি নিশ্চয় শুনিছোঁ আপোনালোকে 16 মিনিট এটা গীত আপোনালোকে সম্পাদনা কৰি উলিয়াইছে 16 মিনিট 32 ছেকেণ্ড এই পৰিকল্পনা কেনেধৰণে কৰা হৈছে যিহেতু আপুনি নেতৃত্ব দিছে গতিকে কি ক'ব বিচাৰিব প্ৰথমতে আমি গানটো ৰেডি কৰি লৈছোঁ 16 মিনিট 32 ছেকেণ্ড আমাৰ 5টা ট্ৰেডিশ্যনেল গান আছে 5টা ট্ৰেডিশ্যনেল গান ৰেডি তাৰপিছত আমি ভিডিঅ'টো ডিজাইন কৰিছোঁ ভিডিঅ'টো ডিজাইন কৰি ভিডিঅ'টো কোৰিঅ'গ্ৰাফ কৰিছোঁ কোৰিঅ'গ্ৰাফ কৰি আমি ট্ৰেইনিং দি আছে ইয়াতে তেনেকৈ আমি ভাবি প্ৰথমতে ধন্যবাদ দিছোঁ অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি 200 বছৰৰ পিছত চাহ জনগোষ্ঠী সমাজৰ কলা কৃষ্টিটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা সুযোগ দিছে এটা সুবিধা দিছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি গোটেই জনগোষ্ঠীটো বহুত বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ কাৰণে আৰু এটা গৌৰৱৰ কথা 24 তাৰিখে যিটো সৰুসজাই ষ্টেডিয়ামত প্ৰগ্ৰেমটো হ'ব তাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আমাক আশীৰ্বাদ দিবলৈ আৰু এই সুযোগতে মই অসমবাসী ৰাইজতো মই বহুত বহুত মানে আহ্বান জনাইছোঁ আপোনালোকে 24 ফেব্ৰুৱাৰী আহক সৰুসজাই ষ্টেডিয়ামলৈ আৰু আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ কলা কৃষ্টি যিটো ঝুমুৰ নৃত্য আপোনালোকে চাওক আৰু আমাক আশীৰ্বাদ কৰক আৰু নিশ্চয়কৈ দেখুৱাইছোঁ আৰু কাইলৈ তেওঁলোকৰ শেষটো অনুশীলন হ'ব তাৰপিছত তেওঁলোকে সমষ্টিয়ে যাব জিলাই যাব আৰু জিলাত তেওঁলোকৰ যিসমূহ অনুশীলন হ'ব সেইসমূহ কৰিব আৰু কেইবাগৰাকীও তেওঁলোকৰ যি মাষ্টাৰ ট্ৰেইনাৰ ইতিমধ্যে ক'লোৱে 400 গৰাকী মাষ্টাৰ ট্ৰেইনাৰে ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰ এটা পৰিৱেশ আৰু 24 ফেব্ৰুৱাৰীৰ দিনটোৰ বাবে তেওঁলোকে অধীৰ আগ্ৰহে অপেক্ষা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত তেওঁলোকৰ জনগোষ্ঠীৰ তেওঁলোকৰ সাংস্কৃতিক যিসমূহ চিন্তা চেতনা ঝুমুৰ নৃত্যৰ যিসমূহ স্বকীয়তা সেইসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ